হেল্ল' গাইজ, আজি নতুন কাম এটা আৰম্ভ কৰিছোঁ। এনেই ৰুমত থকাতকৈ অলপ প্ৰেক্টিছ কৰোঁ। পেটটো বাঢ়িছে, বহুত বাঢ়িছে। পেটটো কমাব বিচাৰিছোঁ আৰু যিমান সময়টো তেনেকৈ নাপাওঁ, যেতিয়া সময় পাওঁ অলপ ইয়াতে টাইম পাছ কৰিম বুলি ভাবিছোঁ। আজিৰ পৰা কণ্টিনিউ কৰিম বুলি একদম প্ৰতিজ্ঞা কৰিছোঁ। কণ্টিনিউ কৰিমেই আৰু যেতিয়াই সময় পাওঁ, দুপৰীয়া 12টা বজাত সময় পালেও কৰিম। এইটো মই ফিক্স কৰি লৈছোঁ, কাৰণ একদম দেহাবোৰ বেয়া হৈ গৈছে। খোৱা হৈছে, শোৱা হৈছে আৰু এনেই ঘূৰি ফুৰা নিচিনাই হৈছে। এনেই ঘূৰিয়ে ফুৰোঁ। সেইকণ সময় যদি আমি জিমকে প্ৰেক্টিছ কৰোঁ, স্বাস্থ্যটো ভালে থাকিলে। আৰু এটা কথা মই কওঁ, যি মানুহে পূৰা এক্সাৰচাইজ কৰে সেই মানুহৰ কিন্তু স্কিনৰ কেতিয়াও প্ৰব্লেম নাহে। আৰু স্কিনত কেতিয়াও ক'লা দাগো নাহে। খুব প্ৰেক্টিছ কৰিব লাগিব, ঘামটো পূৰা ওলাব লাগিব আৰু তেতিয়া আপোনাৰ স্কিনটো একদম পূৰা ধুনীয়া হৈ থাকিব। আৰু স্কিনৰ কাৰণে আপুনি বেলেগ বস্তু নকৰিলেও হ'ব, যদি একদম ভাল ধৰণে প্ৰেক্টিছ কৰে। জিম বুলিয়ে নহয়, এনি এক্সাৰচাইজ কৰিব পাৰে, নিজৰ কাৰণে ভাল। মোৰ পেটটো বহুত বাঢ়িলে, ভাবিছোঁ অলপ পেটটো কমোৱা হ'ব। আগতে প্ৰেক্টিছ কৰিছিলোঁ, প্ৰেক্টিছ প্ৰায় কিমান 7-8 বছৰমান এতিয়া প্ৰেক্টিছ কৰাই নাই। এইটো এতিয়া আকৌ নতুনকৈ ধৰিছোঁ প্ৰেক্টিছ কৰিম বুলি মনতে ভাবি লৈছোঁ আৰু কৰি থাকিম। আৰু ইয়াত নাথাকিলেও বেলেগ জেগাত ডিউটি গ'লেও যদি সময় পাওঁ মিনিমাম 10টাত হ'লেও যোগদান মাৰিম, কাৰণ প্ৰেক্টিছটো আজিৰ পৰা কণ্টিনিউ কৰিম বুলি মই একদম প্ৰতিজ্ঞা কৰিছোঁ। কৰিমেই, মাষ্ট বি। চাওঁ আজি কেই তাৰিখ হ'ল জানো, মই পাহৰি থাকিলোঁ। আকৌ এসপ্তাহৰ পিছত মই দেখাম মোৰ ফিটনেছটো কেনেকুৱা হৈ আছে। এয়া মোৰ ফিটনেছটো দেখা দিছোঁ। পেটটো এয়া টেকেলি নিচিনা হৈছে, টেকেলি। এইটো কমাব লাগিব, কমে নকমে চাওঁ কিমান কমাব পাৰোঁ, তাকে চেষ্টা কৰিম। ধন্যবাদ।